হেল্ল' বন্ধুসকল, আপোনালোকে যিসকলে টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে আৰু আপোনালোকৰ টয়লেটৰ লিষ্টখন ভেৰিফিকেশ্যন হৈছেনে নাই সেইখন আপুনি কেনেকৈ চেক কৰিব আজিৰ ভিডিঅ'ৰ ফুল প্ৰচেছ দেখাবলৈ গৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু চাৰ্চ বাৰত টাইপ কৰিব SBM লিখি চাৰ্চ কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ দেখা পাব। ইয়াতে ফাৰ্ষ্ট টাইম ইয়াতে স্বচ্ছ ভাৰত মিছন ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত ইয়াৰ পৰা আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেশবোৰ্ড। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো আপুনি ইয়াতে দি দিব। যিটো নাম্বাৰৰ হাত আপুনি এপ্লাই কৰিছিলে সেইটো ইয়াতে দি দিব আৰু ইয়াতে গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা OTP আহিব। OTPটো ইয়াতে দি দিব। ইয়াতে আপোনাৰ যিটো কেপচাৰ আৰু OTP আছে OTPটো দিয়াৰ পিছত ইয়াতে আপুনি সাইন ইন অপশ্যনত ক্লিক কৰি দিব। সাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ খুলি যাব। আপোনাৰ যিটো প্ৰফাইল আছে খোল খাব। তাৰপিছত এইফালে আপুনি লেফ্ট সাইডত আহিব। ইয়াতে আপুনি থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব দুটা অপশ্যন, নিউ এপ্লিকেশ্যন আৰু নিউ ভিউ এপ্লিকেশ্যন। আপুনি যেহেতু এপ্লিকেশ্যন ষ্টাটাছ চেক কৰিব তাৰ কাৰণে আমি ইয়াতে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি যিকেইটা আপুনি এপ্লাই কৰিছে গোটেইকেইটাৰ লিষ্ট আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপুনি ফাৰ্ষ্ট টাইম দেখা পাব এপ্লিকেশ্যন নাম্বাৰ। তাৰপিছত ইয়াতে দেখা পাব ৰিচিভ অন। তো আপুনি কোন ডেটত এপ্লাই কৰিছে সেই ডেটটো আপুনি ইয়াতে দেখা পাব। তাৰপিছত ইয়াতে দেখা পাবে তাৰপিছত ইয়াতে আপুনি দেখা পাই আছে ষ্টেটাছ। ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ৰিচিভ। ইয়াতে আৰু এটা দেখা পাইছে এপ্লিকেশ্যন এপ্ৰুভ। ইয়াতে আপোনাৰ এইটো যিটো এপ্ৰুভ আছে এপ্লিকেশ্যনটো এপ্ৰুভ হৈ গৈছে। তাৰপিছত ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ। ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ ষ্টেটাছটো চাব পাৰিব। ইয়াতে দেখা পাইছে আপোনাৰ কোনটো ডেটত এপ্লাই কৰিছে আৰু আপোনাৰ কিমান দূৰলৈকে কামখিনি আগবাঢ়ি গৈছে ইয়াতে আপুনি দেখা পাই আছে। তো এনেকৈ আপোনাৰ যিটো ষ্টেটাছ আছে আপোনাৰ মোবাইলৰ সহায়ত আপুনি চাব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্প হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, জয় হিন্দ।